নমস্কাৰ মই স্পনানী গগৈ চেতিয়া আজি বিশেষ কাৰণত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মোৰ ঘৰ গোলাঘাটৰ বাদুলিপাৰত। দেৰগাঁৱৰ আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰ আৰু ভোলাগুৰিৰ মাজতে আছে বুঢ়া গাঁও আৰু এই বুঢ়া গাঁৱতে আজি দিনৰ 10 বজাত এটা হত্যাকাণ্ড সংঘটিত হৈছে আৰু যিটো হত্যাকাণ্ডত পুৰুষজন যিজনৰ নাম আছিল সোণেশ্বৰ গগৈ তেখেতৰ মৃত্যু হৈছে আৰু তেখেতৰ পত্নীগৰাকী মৃত্যুৰ সৈতে যুঁজি আছে। আৰু কথা হ'ল সেই একেখন গাঁৱতে আজি কেইমাহমানৰ আগতে অন্য এহাল পতি পত্নীক কোনোবাই হত্যা কৰিছিলে আৰু অতি লজ্জাজনক কথা যে সেই হত্যাকাণ্ড কোনে সংঘটিত কৰিলে তাৰ কোনো প্ৰত্যুত্তৰ পোৱা নগ'ল। আৰু বোকাখাটৰ KNN বোকাখাট লাইভ বুলি যিটো চন্দন গগৈয়ে এটা পৰ্টেল চেনেলত বাতৰিটো দিছিলে আৰু সেই বাতৰিটোত এগৰাকী মহিলাই কৈছে যে যেতিয়া পুলিচে কোনো হত্যাকাৰীক ধৰিব নোৱাৰিলে গাঁওখনতে এটা বিভেদৰ সৃষ্টি হৈছে নিজৰ সম্পৰ্কীয় লোকসকলকে ইজনে সিজনক সন্দেহ কৰিবলৈ লৈছে। অন্য এগৰাকীয়ে কোৱা মতে যে সেই বুঢ়া গাঁৱত মদ আৰু জুৱাৰ পৰিভৰ ঘটিছে আৰু আগৰ ঘটনাটোৰ পতি পত্নীহালৰ লগত আজি সংঘটিত হোৱা ঘটনাটোৰ কিবা যোগসূত্ৰ আছে নে কি আচলতে এই আচৰিত পাইছোঁ। এই ঘটনাবোৰ কেনেকৈ পুলিচে এইখিনি ইয়াৰ তদন্ত কৰি দোষীক উলিয়াব পৰা নাই, সঁচাকৈ বৰ লজ্জাজনক কথা। আমি মানুহে জনসাধাৰণে পুলিচ প্ৰশাসনৰ ওচৰত সদায় সুৰক্ষা বিচাৰোঁ, কিন্তু সেই গাঁওখনে এতিয়া কি এতিয়া মোৰ নিজৰ জন্ম জেগাৰ ঠাইখনলৈ যাবলৈ মোৰ এতিয়া বুকু কঁপি উঠিছে। কাৰণ ঘৰখনত ধৰক মাহঁত থাকে, ককাই ভাইহঁত থাকে, ক'ব নোৱাৰি যদি হত্যাকাৰী তেনেকৈ দিন দুপৰতে ঘূৰি ফুৰিবলৈ হয় কোন ক'ত যাব বা সুৰক্ষা ক'ত পাব, অতি লজ্জাজনক। আৰু এটা আজি সেই বাতৰিটোতে পালোঁ যে যিজন পুলিচ বিষয়া গৈছে তেওঁ মন্তব্য কৰিছে যে এজাহাৰ জাপ জাপ পৰি থাকে আৰু চাবলৈ সময় নাইকিয়া নিচিনা এনেকুৱা ধৰণৰ এটা মন্তব্য আগবঢ়াইছে। গাঁওবাসীয়ে ধৰিছে সেই কথাটোত কিয় হ'বলৈ পাইছে এনেকৈ। আৰু আপোনালোক আচৰিত হ'ব যে সেইখন য'ত আজি সংঘটিত হৈছে ঘটনাটো তাৰ মাত্ৰ 100 বা 150 মিটাৰ আঁতৰতে আমাৰ এডিশ্যনেল ডাইৰেক্টৰ জেনেৰেল মুন্না প্ৰসাদ গুপ্তা, যিজন মুন্না প্ৰসাদ গুপ্তা আমাতকৈ কিছু বছৰৰ ওপৰৰ হ'ব পঢ়াত আৰু আমি এটা সময়ত একেলগে স্কুললৈ অহা যোৱা কৰিছিলোঁ, সেইজন লোকৰ ঘৰো তাতে আছে। আৰু যোৱাবাৰ যি দুগৰাকী ব্যক্তিৰ পিতৃ মাতৃক হত্যা কৰিছিলে তেখেতসকলৰে এজন সম্বন্ধীয় DGP নে কোনোবা আছিলে। গতিকে ইমান এনেকুৱা এখন ঠাইতো আৰু বিশেষকৈ আমাৰ সেই বাদুলিপাৰ বুঢ়া গাঁও আৰু ভোলাগুৰি এখন শিক্ষিত সমাজ, বহুত শিক্ষিত লোক আছে আৰু সংস্কৃতিৰে ভৰি থকা আছে। গতিকে তেনেকুৱা এখন ঠাইত যদি এনেদৰে সংঘটিত হৈ থাকিবলৈ হয় হত্যাকাণ্ড, সঁচাকৈ লজ্জাজনক আৰু বহুত দুখ পাইছোঁ আচলতে আজি। আৰু মই নিজে এতিয়া এনেকুৱা লাগিছে ঘৰলৈ যাম, কি নিৰাপত্তা আছে যদি দিন দুপৰতে তেনেকৈ হত্যা কৰি ঘূৰি ফুৰিব পাৰে। গতিকে ভাবিছোঁ মোৰ এইটো এটা মই দাবী জনাইছোঁ, মই মুখ্যমন্ত্ৰী মহোদয় বা পুলিচ প্ৰশাসন তেওঁলোকক কাতৰে অনুৰোধ কৰিছোঁ যাতে এইবাৰ হত্যাকাৰী হাৰি নাযায়। আৰু তাত এজনী কণমানি ছোৱালী যিজনী ভতিজাক হয়তো তাই হত্যাকাৰীক দেখিছে, কিন্তু সেই ছোৱালীজনী বা গাঁওখনক সুৰক্ষা প্ৰদান কৰক যাতে হত্যাকাৰীয়ে পুনৰ এটা হত্যাকাণ্ড আজিৰ ভিতৰতে আকৌ সংঘটিত কৰিব নোৱাৰে। বহুত খুব সোমাই পৰিছে আজি এই ঘটনাটোত। কাৰণ যোৱাবাৰ যেতিয়া পতি পত্নীহালক তেতিয়াই বহুত ভয় খাইছিলোঁ বা ভাবিছিলোঁ যে তদন্ত কৰি ইয়াৰ উচিত শাস্তি দিব হত্যাকাৰীক, কিন্তু সেয়া একো নহ'ল আৰু পুনৰ সংঘটিত হ'ল। চাৰিজনকৈ ব্যক্তিক হত্যা কৰিছে এখন একেবাৰে ওচৰা ওচৰি ঘৰত, আৰু সেয়া কেনেকৈ ৰাইজে চাই আছে। বহুত লাজ পাইছোঁ আৰু দাবী জনাইছোঁ ইয়াৰ ঘটনাটোৰ উচিত তদন্ত হওক। ধন্যবাদ।